নমস্কাৰ পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে যিসকলে এপইণ্টমেণ্ট পাইছে বা যিসকলে এপইণ্টমেণ্ট পাব 10 অক্টোবৰ তাৰিখে তেওঁলোকৰ স্যালাৰি কিমান হ'ব অৰ্থাৎ প্ৰথম মাহৰ দৰমহা কিমান হ'ব আজিৰ ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম পিজিটি বুলি কোৱাৰ লগে লগে আমাৰ হাই স্কুল এজনৰ প্ৰধান শিক্ষকৰ স্কেলটো যেনেকুৱা হয় পিজিটি টিচাৰৰ স্কেল তেনেকুৱা ধৰণৰ হয় গতিকে আমাৰ দৰমহাৰ এটা যিটো ষ্ট্ৰাকচাৰ আছে ষ্ট্ৰাকচাৰটোৰ বিষয়ে নিশ্চয় আপোনালোকে ইতিমধ্যে জানে আৰু নাজানে যদি আমাৰ ভিডিঅ ডেসক্ৰিপচনত লিংক দিয়া থাকিব তাত গৈ আপোনালোকে ষ্ট্ৰাকচাৰৰ ভিডিঅ'টো চাই ল'ব এতিয়া পিজিটি টিচাৰ সকলৰ পে বেণ্ডটো কি হয় যিসকল পিজিটি টিচাৰ আছে পিজিটি টিচাৰ সকলৰ পে বেণ্ডটো হ'ব 22000 টকাৰ পৰা তেওঁলোকৰ পে বেণ্ড আৰম্ভ আৰু একেবাৰে শেষতকৈ 97000 টকা তেওঁলোকৰ পে বেণ্ডটো শেষ হৈছে গতিকে আমি যদি কওঁ পিজিটি টিচাৰৰ পে বেণ্ড ষ্টাৰ্টিং কিমান 22000 টকা আৰু যিসকল পিজিটি টিচাৰ তেওঁলোকৰ গ্ৰেড পে কিমান হ'ব তেওঁলোকৰ গ্ৰেড পে হ'ব 11800 টকা আৰু আমি সকলোৱে জানো আমাৰ দৰমহা ক্যালকুলেশন কৰিব লাগিলে আমাৰ কি হয় পে বেণ্ড প্লাস জিপে অৰ্থাৎ আমি যাক গ্ৰেড পে বুলি কওঁ গ্ৰেড পে যোগ কৰা হয় এতিয়া পিজিটি টিচাৰ সকলৰ পে বেণ্ড যেহেতু 22000 টকা আৰু গ্ৰেড পে যেহেতু 11800 টকা এই পে বেণ্ড আৰু আমি যদি গ্ৰেড পে যোগ কৰো গ্ৰেড পে যোগ কৰিলে আমাৰ এই সংখ্যা ওলাবগৈ 33800 টকা আৰু যেটো আমাৰ পে বেণ্ড আৰু গ্ৰেড পে এই দুটা যোগ কৰিলে যেটো আমাৰ উত্তৰ ওলাই ৰিজাল্ট ওলাই তাক আমি কি বুলি কওঁ বেসিক পে বুলি আৰু এই বেসিক পেৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ সকলোখিনি ক্যালকুলেশন কৰা হয় গতিকে এই বেসিক পে যেহেতু আমাৰ 33800 টকা হল 33800 টকাটো আমি ভালদৰে মনত ৰাখিব লাগিব অৰ্থাৎ পিজিটি টিচাৰ এজনৰ প্ৰথম মাহত যিসকলে নতুনকৈ এতিয়া এপইণ্টমেণ্ট পাবৰ কাৰণে গৈছে বা এপইণ্টমেণ্ট পাইছে তেওঁলোকৰ বেসিক পে হ'ব 33800 টকা আৰু আমাৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে কি পায় ডিএ বা ডিয়াৰনেস এলাউৱেন্স বা মৰগিয়া বানস পাবৰ কাৰণে সক্ষম হয় এটা ডিএ ডিয়াৰনেস এলাউৱেন্স বা মৰগিয়া বানস কি হয় আমাৰ বৰ্ধিত মূল্যবৃদ্ধিৰ ওপৰত ভিত্তি কৰি আমাৰ কৰ্মচাৰীসকলক এটা মৰগিয়া বানস দিয়া হয় বছৰত দুবাৰকে দিয়া হয় এতিয়া 2025 বৰ্ষৰ এই জুন মাহত আমাৰ ডিএ হৈছে গৈ 55% বৰ্তমান অসম চৰকাৰৰ সকলো কৰ্মচাৰীয়ে 55% ডিএ পাবৰ কাৰণে সক্ষম হৈছে কেন্দ্ৰটো 55% ডিএ পাই আহিছে কিন্তু বেলেগ ৰাজ্যবিলাকত এই ফিগাৰটো নিমিলিব পাৰে কাৰণ ৰাজ্যভেদে ডিএ পৰিমাণবিলাক বেলেগ হয় এটো আপোনালোকে তেওঁলোকৰ নিজ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু অসম চৰকাৰত আমি বৰ্তমান কি পাইছো 55% ডিএ পাবৰ কাৰণে সক্ষম হৈ আছো এতিয়া ডিএ টো কেনেকুৱা ধৰণে ক্যালকুলেশন কৰা হয় ডিএ টো ক্যালকুলেশন কৰা হ'ব বেসিক পেৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে আমি পাইছিলো পে বেণ্ড প্লাস গ্ৰেড পে যোগ কৰাৰ পিছত বেসিক পে হয় আৰু এই বেসিক পে যেহেতু 33800 টকা হয় 33800 টকাৰ ওপৰত যদি আমি 55% ক্যালকুলেশন কৰো ডিএ ক্যালকুলেশন কৰো তেতিয়া হলে আমাৰ এই ডিএ ওলাবগৈ 18590 টকা গতিকে আমাৰ পিজিটি টিচাৰ এজনৰ যিসকল নতুনকৈ চাকৰিত জয়েন কৰিছে তেওঁলোকৰ ডিএ হ'ব 18590 টকা আমি সকলোৱে জানো ইয়াৰ উপৰিও কৰ্মচাৰীসকলক কি দিয়া হয় হাউস ৰেন্ট দিয়া হয় প্ৰতিজন কৰ্মচাৰীয়ে হাউস ৰেন্ট পায় হাউস ৰেন্ট দিয়াৰ অৰ্থটো হ'ল আপুনি যাতে ঘৰ ভাড়া কৰি থাকিব পাৰে কৰ্মস্থলীত নিয়মিতভাৱে সময়মতে উপস্থিত হ'ব পাৰে সেই কাৰণে কি হয় কেতিয়াবা যদি আমাৰ এই আহিপোৱা দেৰি হয় ঘৰ দূৰত হয় বুলি উত্তৰ দিয়া যায় আমাৰ অফিচৰ ব্যক্তিসকলে সেই কথাটো মানি নলয় কাৰণ তেওঁলোকৰ উত্তৰটো হ'ব আপোনালোকক হাউস ৰেন্ট দিয়া হৈছে গতিকে আপোনালোকে সময়মতে আহি পাবই লাগিব এতিয়া হাউস ৰেন্টটো কেনেকুৱা ধৰণে ক্যালকুলেশন কৰা হয় হাউস ৰেন্টটো বেসিক পেৰ ওপৰতে ভিত্তি কৰি ক্যালকুলেশন কৰা হয় হাউস ৰেন্ট তিনি প্ৰকাৰৰ আছে 7% 10% আৰু 15% যিসকলে গাঁও এৰিয়াত চাকৰি কৰিব তেওঁলোকৰ 7% যিসকলে টাউন এৰিয়াত চাকৰি কৰিব তেওঁলোকৰ 10% আৰু যিসকলে মহানগৰীত চাকৰি কৰিব তেওঁলোকৰ হাউস ৰেন্টটো হ'ব 15% গতিকে আমি আমাৰ এই ক্যালকুলেশনত 7% দিয়ে ধৰি হাউস ৰেন্ট ধৰি ক্যালকুলেশন কৰিছো এতিয়া বেসিক পে যেহেতু 33800 টকা আছিল 33800 টকাৰ ওপৰত যদি আমি 7% দিয়ে এই হাউস ৰেন্ট উলিয়াও তেতিয়া হলে এটো হবগৈ 2366 টকা অৰ্থাৎ পিজিটি টিচাৰ এজনে প্ৰথম মাহত তেওঁলোকে কিমান পাব 2366 টকা কি পাবৰ কাৰণে সক্ষম হ'ব হাউস ৰেন্ট পাবৰ কাৰণে সক্ষম হ'ব তাৰ উপৰিও প্ৰতিগৰাকী কৰ্মচাৰীক এটা মেডিকেল এলাউৱেন্স দিয়া হয় এটো ফিক্স হয় সকলোৰে কাৰণে 600 টকা তেওঁলোকক কি পাব 600 টকা মেডিকেল এলাউৱেন্স পাবৰ কাৰণে সক্ষম হ'ব আমাৰ যদি জিটি টিচাৰ হয়হেঁতেন জিটি টিচাৰ সকলে 300 টকা এটা স্পেশাল এলাউৱেন্স পাবৰ কাৰণে সক্ষম হয় কিন্তু পিজিটি ক্ষেত্ৰত কোনো ধৰণৰ স্পেশাল এলাউৱেন্স নাই গতিকে এতিয়া আমাৰ দৰমহাৰ গোটেইখিনি ক্যালকুলেশন কৰা হল এই আটাইকিটা যোগ কৰিলে যেটো ৰিজাল্ট ওলাব হেতু আমি কি বুলি কম গ্ৰছ এমাউন্ট বুলি কম the gross amount to কেনেকুৱা ধৰণে হয় gross amount to হয় basic pay plus
এই ডিএ প্লাস হাউস ৰেন্ট প্লাস মেডিকেল এই কেইটা যোগ কৰিলে বেসিক পে হ'ব আৰু পিজিটি টিচাৰ এজনৰ প্ৰথম মাহৰ বেসিক পে হ'ব 55356 টকা এইটো হৈছে গ্ৰছ এমাউন্ট যেটো 55356 টকা হৈছে ইয়াৰ ওপৰত এইখিনিয়ে আপোনালোকে দৰমহা নাপায় ইয়াৰ পৰা কিবা পৰিমাণৰ টকা কাট খাব হেতু কি বুলি কোৱা হ'ব ডিডাকশন বুলি কোৱা হ'ব এটা পিজিটি টিচাৰ সকলৰ ডিডাকশন কিমান হ'ব এটো আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক পিজিটি টিচাৰ সকলৰ ডিডাকশন হ'ব আমাৰ প্ৰতি গৰাকী কৰ্মচাৰীয়ে প্ৰতি মাহতে সৰকাৰক এটি প্ৰফেশনাল টেক্স দিব লাগে হেতু হৈছে 208 টকা এটো ফিক্স হয় 208 টকা এটা কাট খাব আপোনাৰ মানে গ্ৰছৰ পৰা তাৰপিছত গ্ৰুপ ইন্সুৰেন্স স্কিম যাক নেকি জেএস বুলি কোৱা হয় আমাৰ চাকৰি বিলাক যেহেতু থাৰ্ড গ্ৰেডৰ চাকৰি হয় গতিকে আমাৰ কি হ'ব 200 টকা গ্ৰুপ ইন্সুৰেন্স স্কিমৰ নামত কাট খাব যদি ফোৰ্থ গ্ৰেড হল হেতেন 100 টকা কাট খালে হেতেন যে সেকেন্ড গ্ৰেড হলে 300 টকা কাট খালে হেতেন আৰু ফাৰ্স্ট গ্ৰেডৰ চাকৰি হলে 400 টকা কাট খালে হেতেন তে জিএস টো কি হয় জিএস টো এনেকুৱা ধৰণৰ এটা কথা হেই মাহটোৰ কাৰণে আপোনাৰ বডিটো 100 টকা আমাৰ এটা যেহেতু পিজিটি 200 টকা এটা ইন্সুৰেন্স কৰা হয় আপুনি যদি হেই মাহত মৃত্যু হয় আপোনাৰ নমিনিয়ে 2 লাখ টকা পাব ফোৰ্থ গ্ৰেডৰ ব্যক্তি হলে যেহেতু তাৰ 100 টকা কাট খাই 1 লাখ টকা পালে হেতেন সেকেন্ড গ্ৰেডৰ ব্যক্তি হলে যেহেতু তেখেতসকলৰ 3 লাখ টকা 300 টকা জিএস কাট খাই তেওঁ 3 লাখ টকা পাব নমিনিয়ে ফাৰ্স্ট গ্ৰেডৰ কৰ্মচাৰী হলে তেওঁ জিএস ৰ নামত 400 টকা কাট খাই তেওঁ নমিনিয়ে তেওঁৰ মৃত্যু হলে কি পাব এটো 4 লাখ টকা পাব গতিকে এটো প্ৰতি মাহতে কাট খাব যেতিয়ালৈকে আপুনি ৰিটায়াৰমেন্ট নাপায় তেতিয়ালৈকে এই পইচাটো কি হৈ যায় থাকিব কাট খাই যায় থাকিব অৰ্থাৎ আপুনি এটা কথা নিশ্চিত হৈ থাকিল আপোনাৰ মৃত্যু হলে আপোনাৰ নমিনিয়ে মিনিমাম 2 লাখ টকা এটা পাবৰ কাৰণে সক্ষম হ'ব বাকি কিবা পইচা পাওক বা নাপাওক কাৰণ আপোনাৰ বডিটো আপুনি 2 লাখ টকাত ইন্সুৰেন্স কৰি থৈছে তাৰ পিছত আন এটা পইচা আজিকালি কাট খাই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অৰ্থাৎ এটো এটা মেডিকেল স্কিম হয় মেডিকেল ৰিএম্বাৰ্সমেন্ট পাব আপুনি ইয়াৰ জৰিয়তে মেডিকেল ৰিএম্বাৰ্সমেন্ট পাবৰ কাৰণে সক্ষম হ'ব যদি আপুনি কোনোবা হস্পিটেলত ভৰ্তি হৈ চিকিৎসা কৰিছে সেই চিকিৎসাৰ বিল যদি আপুনি অনলাইনত সাবমিট কৰে তাৰ পইচা পাবৰ কাৰণে সক্ষম হ'ব আৰু এই আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ক্ষেত্ৰত পিজিটি টিচাৰ সকলৰ 325 টকা কাট খায় আপুনি এটো কিবা কাৰণত যদি ভাবে মোৰ বেলেগ কোম্পানীত মেডিকেল ইন্সুৰেন্স আছে মই এই 325 টকা কাট নাখাও তেতিয়াহলে এখন আপুনি আন্ডাৰটেকিং দিব লাগিব সেই আন্ডাৰটেকিংখন দিলে 325 টকা কাট নাখাব তাৰ পিছত মেইন কথাটো হল নেশনাল পেনশন স্কিম যেটো নেকি 2005 চনৰ পৰা প্ৰৱৰ্তন হৈ আছে আৰু অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত এই ৰেগুলাৰ কৰ্মচাৰী সকলৰ ক্ষেত্ৰত কি হৈ আছে এনপিএছ ব্যৱস্থাটো প্ৰৱৰ্তন হৈ আছে এতিয়া আপোনাৰ এনপিএছ ৰ পইচা কাট খাব এনপিএছ ৰ পইচা কেনেকৈ কাট খায় এনপিএছ ৰ পইচা কাট খায় আপোনাৰ যেটো আপোনাৰ বেসিক পে আছিল বেসিক পে প্লাস যেটো ডিয়াৰনেস এলাউন্স বা ডিএ এই দুটা যোগ কৰি বেসিক পে প্লাস ডিএ যোগ কৰি যেটো আপোনাৰ ৰিজাল্ট হ'ব সেই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি আপোনাৰ কি হ'ব 10% কাট খাব আৰু আমাৰ এই পিজিটি টিচাৰ সকলৰ যদি আমি বেসিক পে আৰু ডিএ যোগ কৰাৰ পিছত তাৰ পৰা যদি 10% আমি এটা এনপিএছ ত ক্যালকুলেশন কৰো তেতিয়া হলে 5239 টকা তেখেতৰ এনপিএছ ত কাট খাব এটো হৈছে 10% কাট খাব আৰু ইয়াৰ এগেইনষ্টত ৰাজ্য চৰকাৰে আকৌ কি কৰিব 14% দিব গতিকে 10% প্লাস 14% ইকুৱেল টু 24% আপোনালোকৰ এনপিএছ ৰ একাউণ্টত জমা হ'ব এতিয়া প্ৰফেশনাল টেক্স যাক নেকি পিটেক্স বুলি কও এই গ্ৰুপ ইন্সুৰেন্স স্কিম জিআইএস মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰু নেশনাল পেনশন স্কিম এনপিএছ ৰ চাৰিওটা যোগ কৰাৰ পিছত আপোনাৰ পইচা ডিডাকশন কিমান হ'ব গৈ 5972 টকা কিমান হ'ব ডিডাকশন হ'ব এতিয়া যেতিয়া 5972 টকা আপোনাৰ ডিডাকশন হল ইতিমধ্যে আপোনালোকৰ গ্ৰছ হৈছিল গৈ কিমান 55356 টকা আমি এই গ্ৰছ এমাউন্টৰ পৰা ডিডাকশনটো কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব আৰু গ্ৰছ এমাউন্টৰ পৰা ডিডাকশনটো বিয়োগ কৰিলে যেটো পোৱা যায় উত্তৰ তাক নেট এমাউন্ট বুলি কোৱা হয় হেতু আমাৰ একাউন্টত দৰমহা হিচাপে ঘুমাব এতিয়া আমাৰ গ্ৰছ এমাউন্ট যেহেতু আছিল 55356 টকা আৰু আমাৰ ডিডাকশন হল 5972 টকা গতিকে এটোৰ 55356 টকাৰ পৰা 5972 টকা বিয়োগ কৰিলে কিমান হ'ব গৈ 39384 টকা অৰ্থাৎ যিসকলে পিজিটি হিচাপে চাকৰি পাইছে এবাৰ তেওঁলোকে প্ৰথম মাহত 49384 টকা দৰমহা পাবৰ কাৰণে সক্ষম হ'ব ভিডিওটো যদি এখিনি কথা কলো আপোনালোকে নিশ্চয় ভিডিওটো যদি উপকৃত হৈছে ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব ইমান মনোযোগেৰে সকলোকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপোনালোকে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আমাৰ ফেসবুক পেজ নলিনীকান্ত ডেকা পেজ ফলো কৰিব আৰু আমাৰ আপোনালোকে যদি হোৱাটসঅ্যাপ চেনেলত জয়েন হ'ব বিচাৰে ভিডিও ডেসক্ৰিপচনত যে লিংক দিয়া আছে তাত ক্লিক কৰিলে এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে পোনপটীয়াভাৱে পাই থাকিবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ শ্ৰোতা ছাৰ্ভেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব